জীৱনত কোনেনো সুখী হ'ব নিবিচাৰে। এটি সুন্দৰ লাইফ, এটি সুস্থ দেহ মনৰ অধিকাৰী হ'বলৈ কোনে নিবিচাৰে বাৰু। বন্ধুসকল, ইকিগাই এটি জাপানী শব্দ, যাৰ অৰ্থ হ'ল এজন ব্যক্তিক জীয়াই থকাৰ উদ্দেশ্য প্ৰদান কৰা। জীৱনটো সুন্দৰ, সুখী, সুস্থ আৰু দীৰ্ঘায়ু কৰি কটাব পৰা এটি কলা হ'ল ইকিগাই। আপুনি জানেনে, জাপানৰ অকিনাৱা দ্বীপত বাস কৰা লোকসকলে পৃথিৱীৰ আটাইতকৈ দীৰ্ঘায়ু আৰু সুখী জীৱন অতিবাহিত কৰে। ইয়াৰ কাৰণ হৈছে ইকিগাই। তেওঁলোকে তেওঁলোকৰ নিজৰ ইকিগাই বিচাৰি লৈছে। তেওঁলোকৰ নিজৰ ইকিগাই অনুসৰি জীৱন অতিবাহিত কৰে আৰু সেইবাবেই তেওঁলোক পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি। জাপানীসকলৰ মতে প্ৰত্যেক মানুহৰ মাজত কমেও এটা ইকিগাই থাকেই। মই আগতেই কৈছোঁ যে ইকিগাইৰ অৰ্থ হৈছে জীয়াই থকাৰ উদ্দেশ্য, জীয়াই থকাৰ পাৰপাছ। আপুনি যদি নিজক বুজি উঠে, তেন্তে আপুনি আপোনাৰ ইকিগাই অতি সহজে বিচাৰি পাব। ইকিগাই পোৱাটো ইমান সহজ নহয়। মানুহে গোটেই জীৱন ইকিগাই বিচাৰিলেও পাবলৈ সক্ষম নহয়, যদিহে নিজক বুজি নাপায়। আপোনাৰ জীৱনতো এটা ইকিগাই আছে আৰু সেইটো আমি আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে পাবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আমি আমাৰ ইকিগাইৰ এটা ডায়েগ্ৰাম বনাম। এই ডায়েগ্ৰামটোত 4টা ভাগ আছে আৰু এই 4টা ভাগত 4টা প্ৰশ্ন আছে, যাৰ উত্তৰ আপুনি বিচাৰি উলিয়াব লাগিব। প্ৰথম প্ৰশ্ন, হোৱাট ইউ লাভ? আপুনি কি ভাল পায়? ইয়াৰ উত্তৰ একেবাৰে সহজ। আপুনি ভাবক যে আপোনাৰ এনে কি কাম আছে যিটো কৰি আপুনি ভাল পায়, আটাইতকৈ সুখী অনুভৱ কৰে। এয়া যিকোনো কাম হ'ব পাৰে, যেনে ধৰক ড্ৰাইভিং, কুকিং, প্লেয়িং, ৰিডিং, ছিংগিং, ডেন্সিং, ভ্লগিং ইত্যাদিৰ যিকোনো হ'ব পাৰে। যিকোনো এনে কাম যিয়ে আপোনাক বহু আকৰ্ষণ কৰে। সেইটো আপোনাৰ কিটচেনৰ কাম হ'ব পাৰে, পঢ়াৰ কাম হ'ব পাৰে, অফিচৰ কাম হ'ব পাৰে, খেতিৰ কাম হ'ব পাৰে, য'ত আপোনাৰ ইণ্টাৰেষ্ট বেছি। দ্বিতীয় প্ৰশ্ন, হোৱাট ইউ আৰ গুড এট? অৰ্থাৎ আপুনি কি কামত ভাল? কোনটো কামত আপুনি এক্সপাৰ্ট? কোনটো কাম আপুনি অতি সহজে কৰিব পাৰে? কোনটো কামত আপোনাৰ কৌশল আছে, সেইটো বিচাৰি উলিওৱা। তৃতীয় প্ৰশ্ন, হোৱাট দ্য ৱৰ্ল্ড নিডছ? অৰ্থাৎ মানুহক কিহৰ প্ৰয়োজন? এই দুনিয়াখনে কি বিচাৰে? কোনটো বস্তুৰ ডিমাণ্ড বেছি, সেইটো আপুনি জানিব লাগিব। চতুৰ্থ আৰু শেষ প্ৰশ্ন, হোৱাট ইউ কেন বি পেইড ফৰ? অৰ্থাৎ কোনবোৰ কাম কৰিলে আপোনাৰ ইনকাম বাঢ়িব, কোনবোৰ কাম কৰিলে আপুনি তাৰ বিনিময় পাব, যিটো কামৰ কাৰণে মানুহে আপোনাক পে' কৰিব, তাক বিচাৰি উলিওৱা। প্ৰথম আৰু তৃতীয় প্ৰশ্ন, অৰ্থাৎ আপুনি কি ভাল পায় আৰু মানুহে কি বিচাৰে, এই দুটাৰ মাজত যিটো টপিক আহিব, সেইটো আপোনাৰ জীৱনৰ মিছন হ'ব। অৰ্থাৎ হোৱাট ইউ লাভ আৰু হোৱাট দ্য ৱৰ্ল্ড নিডছৰ মাজৰ যিটো কাম হ'ব, সেইটো আপোনাৰ জীৱনৰ অভিযান হ'ব। তৃতীয় আৰু চতুৰ্থ প্ৰশ্নৰ মাজৰ যিটো টপিক হ'ব, সেইটো হ'ব আপোনাৰ ভকেশ্যন, অৰ্থাৎ আপোনাৰ বৃত্তি। অৰ্থাৎ এইবোৰ কাম, যিবোৰ কাম মানুহৰ বাবে প্ৰয়োজন, তাৰ বাবে তেওঁলোকে আপোনাক পইচা দিবলৈও ৰাজি হয়। চতুৰ্থ আৰু দ্বিতীয় প্ৰশ্নৰ মাজৰ যিটো টপিক আহিব, সেইটো হ'ব আপোনাৰ প্ৰফেশ্যন, অৰ্থাৎ পেচা। অৰ্থাৎ তেনেকুৱা কাম যিটো কামত আপুনি নিপুণ আৰু মানুহে সেই কামটোৰ কাৰণে আপোনাক পইচা দিবলৈও ৰাজি হয় বা দিব বিচাৰে, সেইটো হ'ব আপোনাৰ প্ৰফেশ্যন। শেষত প্ৰথম আৰু দ্বিতীয় প্ৰশ্নৰ মাজৰ যিটো টপিক আহিব, সেইটো হ'ব আপোনাৰ পেশ্যন, অৰ্থাৎ তেনেকুৱা কাম যিটো কামত আপুনি নিপুণো হয় আৰু সেই কামটো কৰিও আপুনি বহু ভাল পায়, সেইটো হ'ব আপোনাৰ পেশ্যন। এবাৰ যেতিয়া আপুনি আপোনাৰ পেশ্যন বিচাৰি পাব, তেতিয়া আপুনি সহজেই নিজৰ ইকিগাই বিচাৰি উলিয়াব পাৰিব। এতিয়া প্ৰথম কথা হ'ল, আপুনি আপোনাৰ পেশ্যন বিচাৰি পাবলৈ প্ৰথমে নিজক বুজি পাব লাগিব, নিজৰ ব্যক্তিত্বক বুজি পাব লাগিব। মানুহ অসফল হোৱাৰ প্ৰথম কাৰণটো হ'ল তেওঁ নিজৰ বিষয়ে একো নাজানে। তাৰ পাছত আপুনি গম পাব লাগিব যে আপুনি বেছিভাগ সময় ক'ত কটায়, কি কামত আপুনি ব্যস্ত থাকে। মানুহ অসফল হোৱাৰ আন এটা কাৰণ হ'ল তেওঁ এইটো গমেই নাপায় যে তেওঁ কি কামত নিজৰ সময়ক ব্যৱহাৰ কৰে, কি কামত তেওঁ দিনবোৰ পাৰ কৰি আছে। এই দুয়োটা কাৰণতেই মানুহ আগবাঢ়িব নোৱাৰে। সকলো ছাকচেছফুল আৰু মহান ব্যক্তিসকলে এইটোকেই কয় যে যেতিয়ালৈকে আপুনি নিজক বুজি নাপায়, তেতিয়ালৈকে আপুনি জীৱনত আগবাঢ়ি যাব নোৱাৰে। এতিয়া আপুনি এখিলা কাগজ আৰু এটা কলম হাতত লওক। মই কৈ যাম, আপুনি লিখি যাব, আৰু তেতিয়াহে আপুনি সহজে বুজি পাবলৈ সক্ষম হ'ব আৰু নিজকো বুজি পাব। মানুহে সফলতা নোপোৱাৰ প্ৰধান কাৰণ হৈছে তেওঁলোকৰ অভ্যাস। তেওঁলোকে সেইবোৰ কামত বেছিভাগ সময় নষ্ট কৰে, যিবোৰ কাম তেওঁলোকে কৰিও ভাল নাপায় আৰু যিবোৰত তেওঁ এক্সপাৰ্টো নহয়। এইটো চাবলৈ আমি এটা উদাহৰণ ল'ম। প্ৰথমে আমি কাগজখিলাত এটা ডাঙৰ বৰ্গ আঁকিম আৰু তাক 4টা ভাগত বিভাজন কৰিম। প্ৰথম ভাগত লিখিম, এই কামটো মই ভাল পাওঁ আৰু ইয়াক মই অতি সহজে কৰিব পাৰোঁ। এইটো ভাগত আপুনি এনে কামৰ নাম লিখক যিবোৰ কৰি আপুনি ভাল পায় আৰু সেইবোৰ কামত আপুনি নিপুণ। হ'ব পাৰে আপুনি আৰ্ট কৰি ভাল পায়, ফটোগ্ৰাফী কৰি ভাল পায়, ভিডিঅ' বনাই ভাল পায়, গেম খেলি ভাল পায় আৰু সেইবোৰ কামত আপুনি অতি এক্সপাৰ্ট। দ্বিতীয় ভাগত আপুনি লিখিব, যিবোৰ কাম মই ভালকৈ কৰিব নোৱাৰোঁ। অৰ্থাৎ এনে কাম যিবোৰ আপুনি ভালটো পায় কিন্তু আপুনি কৰিব নোৱাৰে। অলপ জানে কিন্তু ভালকৈ নাজানে, কিন্তু আপুনি সেইটো কৰিবলৈ বৰ ইচ্ছা কৰে। অৰ্থাৎ এনেকুৱা কাম হ'ব পাৰে, আপুনি ফটোগ্ৰাফী কৰিবতো খোজে কিন্তু ভালকৈ ইয়াৰ বিষয়ে নাজানে। আপুনি ভ্লগাৰ হ'বতো বিচাৰে কিন্তু ভিডিঅ' ভালকৈ বনাব নোৱাৰে। আপুনি হয়তো আৰক্ষী হ'ব বিচাৰে কিন্তু আপুনি দৌৰিব নোৱাৰে। তৃতীয় ভাগত লিখক, এই কামটো মই ভাল নাপাওঁ কিন্তু মই এইটো কৰিব জানো। অৰ্থাৎ এনেকুৱা কাম যিটো আপুনি ভাল নাপায় কিন্তু উপায় নাই বাবেহে কৰিব লগা হৈ আছে।
যেনে ধৰক এনে হ'ব পাৰে যে আপুনি পাকঘৰৰ কাম কৰি ভাল নাপায় কিন্তু উপায় নাই বাবেহে ৰন্ধা বঢ়া কৰে, বা আপুনি অফিচ গৈ ভাল নাপায় কিন্তু উপায় নাই বাবেহে চাকৰিটো কৰি আছে। চতুৰ্থ ভাগত লিখক এই কামটো মই ভাল নাপাওঁ আৰু এইটো মই কৰিবও নাজানো। অৰ্থাৎ আপুনি ভাল নোপোৱা কামটো ভালদৰে কৰিবও নাজানে তথাপিও তাগিদাত পৰি কৰি আছে। যেনে ধৰক আপুনি স্কুলত গৈ আছে কিন্তু পঢ়িবলৈও মন নকৰে বা পঢ়াত মনোযোগো দিব নোৱাৰে। গতিকে এই 4টা ভাগৰ পৰা নিজৰ কাৰণে ভাবি ভাবি আপুনি উত্তৰ লিখক। যেতিয়া আপুনি এইটো লিখিব তেতিয়া দেখিব যে আপুনি বেছিভাগ সময় কোনটো কাম কৰি দিনবোৰ পাৰ কৰাই আছে। কিমান সময় আপুনি সেইটো কাম কৰে যিটো কাম আপুনি ভালকৈ কৰিব জানে আৰু কামটোত ইণ্টাৰেষ্টো আছে। কিমান সময় আপুনি সেইটো কাম কৰে যিটো আপুনি অনিচ্ছাকৃতভাৱে কৰিব লগা হয়, যিটো কৰি আপুনি ভালো নাপায়। আৰু বেছিভাগ মানুহেই যিটো কাম কৰি তেওঁ ভাল নাপায় সেই কামটোকেই কৰি নিজৰ সময়বোৰ পাৰ কৰাই দিয়ে। সেইবাবে তেওঁলোকে নিজৰ পেচন বিচাৰি নাপায়, অৰ্থাৎ এই তলৰ দুটা বৰ্গত তেওঁলোকে নিজৰ সময় অতিবাহিত কৰে। যদি আপুনি নিজৰ পেচন বিচাৰি ল'ব বিচাৰে তেন্তে ওপৰৰ দুটা বৰ্গৰ কামসমূহত বেছি ধ্যান দিব লাগিব আৰু সেই কামবোৰতেই বেছি সময় আপুনি দিব লাগিব। যদি আপুনি এতিয়া কিবা এটা চাকৰি কৰি আছে বা জব কৰি আছে তেন্তে সেই কামটোৰ বা সেই চাকৰিটোৰ মাজতেই আপুনি আপোনাৰ বাবে ওপৰৰ দুটা বৰ্গৰ কামসমূহৰ বাবে অলপ সময় উলিয়াব লাগিব। যদি আপুনি ভাবে যে মোৰ ক'ত সময় আছে, মইতো সময়েই নাপাওঁ, তেনেহ'লে শুনক আপুনি অলপ মোবাইল চোৱা কমাই দিয়ক, আপুনি টিভিত চিৰিয়েল চোৱা কমাই দিয়ক, ক্ৰিকেট খেল চোৱা কমাই দিয়ক, আপোনাৰ বহু সময় ৰাহি হ'ব। হ'ব পাৰে আপুনি ওপৰৰ দুটা ঘৰত বিভিন্ন কামৰ নাম লিখিছে কিন্তু আপুনি সেইটোত বেছি গুৰুত্ব দিয়ক যিটো আপুনি অতি ভাল পায় আৰু যিটো কৰি আপুনি ফিউচাৰত বহু ইনকামো কৰিব পাৰে। বহুতে হয়তো এনে কৰি বহুত উপাৰ্জনো কৰি আছে। আপুনি অলপ ৰিচাৰ্চ কৰক আৰু তেনে ব্যক্তিৰ পৰা শিকিবলৈ চেষ্টা কৰক। আৰম্ভণিতেই যেনেদৰে কৈছিলোঁ যে নিজৰ পেচন পাবলৈ হ'লে আমি প্ৰথমে নিজক বুজি পাব লাগিব। গতিকে আমি নিজক কেনেকৈ বুজিম, আমি নিজৰ ব্যক্তিত্বক কেনেকৈ বুজিম? ইয়াৰ এটা পপুলাৰ মেথড আছে যাক কোৱা হয় ডিস্ক মেথড, DISC। ইয়াক আপুনি কেনেকৈ অবজাৰ্ভ কৰিব? প্ৰথমে চাব লাগিব আপুনি কোন টাইপৰ মানুহ। আপুনি আউটগোয়িং নে ৰিজাৰ্ভ কেটেগৰীত পৰে? আউটগোয়িং অৰ্থাৎ আপুনি ঘৰৰ বাহিৰত গৈ ভাল পায়, মানুহৰ সৈতে লগ হৈ কথা পাতি ভাল পায়। আউটগোয়িংসকলে বাহিৰত থাকি ভাল পায়। এওঁলোকে অতি সোনকালে কাৰোবাৰ সৈতে বন্ধুত্ব গঢ়ি তুলিব পাৰে। ৰিজাৰ্ভসকলে ঘৰত থাকি ভাল পায়। এওঁলোকে বহুত বেছি ঘূৰা ফুৰা নকৰে। এওঁলোকে নিৰ্দিষ্ট কেইজনমান লোকৰ সৈতেহে চলা ফুৰা কৰে আৰু বন্ধুত্ব কৰে। দ্বিতীয় ব্যক্তিত্ব হ'ল আপুনি পিপুল অৰিয়েণ্টেড নে টাস্ক অৰিয়েণ্টেড? পিপুল অৰিয়েণ্টেড সকলে আনৰ কথা বেছিকৈ ভাবে, আনৰ কেয়াৰ বেছিকৈ লয়। এক্সাম্পল হিচাপে ধৰি লওক এজন কোম্পানীৰ মালিক যদি পিপুল অৰিয়েণ্টেড হয় তেন্তে এইটো ভাবিব যে তেওঁৰ এমপ্লয়ীসকলে ভালদৰে কাম কৰিব পাৰিছেনে নাই, তেওঁলোকে কিবা অসুবিধা পাইছে নেকি ইত্যাদি। টাস্ক অৰিয়েণ্টেড সকলে কামৰ বিষয়ে বেছিকৈ চিন্তা কৰে, তেওঁ কামৰ ওপৰত বেছি গুৰুত্ব দিয়ে। এজন টাস্ক অৰিয়েণ্টেড মালিকে এইটো চিন্তা কৰিব যে তেওঁৰ কাম ভালদৰে হৈ আছেনে নাই, কাম সম্পূৰ্ণ হৈছেনে নাই, কাম টাইম মতে কৰিব পাৰিছেনে নাই। এইবিলাক হৈছে মানুহৰ পাৰ্চনেলিটি। এইবিলাক ভুল শুদ্ধ বিচাৰিব নালাগে। এইবিলাক মাত্ৰ মানুহৰ একোটা ব্যক্তিত্ব। এতিয়া আপুনি কওক আপুনি ইয়াৰ মাজৰ কোনটো কেটেগৰীত পৰে? নিজকে জুখি চাব নালাগে। আপুনি ভাবিব নালাগে যে আপুনি যিটো উত্তৰ ভাবিব সেইটোৱে শুদ্ধ হ'ব। ইয়াৰ পৰা মাত্ৰ আপুনি নিজক আৰু অধিক ভালকৈ বুজি পাবলৈ সক্ষম হ'ব। এই দুটা আলোচনাৰ পৰা ব্যক্তিত্বৰ 4টা প্ৰকাৰ ওলাই পৰে, DISC। যদি আপুনি আউটগোয়িং আৰু টাস্ক অৰিয়েণ্টেড তেনেহ'লে আপুনি D কেটেগৰীত পৰে, অৰ্থাৎ ডমিনেটিং। ডমিনেটিং লোকে সময়মতে কাম কৰে আৰু আনকো সময়মতে কাম কৰিবলৈ উৎসাহিত কৰে। এবাৰ যেতিয়া এওঁ কাম হাতত লয় তেন্তে তাক সম্পূৰ্ণ কৰিহে এৰিব, মাজতে এৰি নিদিয়ে। এওঁলোকে লিডাৰশ্বিপ লৈ ভাল পায়। যিসকল ব্যক্তি আউটগোয়িং আৰু পিপুল অৰিয়েণ্টেড হয় তেওঁলোকে I কেটেগৰীত পৰে, অৰ্থাৎ ইনস্পায়াৰিং। এওঁলোকে নিজৰ কামৰ দ্বাৰা আনক প্ৰেৰণা দিয়ে। এওঁলোকে কথা বেছিকৈ কৈ ভাল পায় আৰু কথাৰে আনক প্ৰভাৱিত কৰি তুলিব পাৰে। এওঁলোকে সদায় নিজৰ মাজত এটা পজিটিভ এটিটিউড ৰাখে। যিসকল লোক ৰিজাৰ্ভ আৰু পিপুল অৰিয়েণ্টেড তেওঁলোকৰ কেটেগৰী হ'ল S, অৰ্থাৎ ছাপৰ্টিভ। এওঁলোকে সকলোকে একেলগে লৈ আগবাঢ়ি যাব বিচাৰে। এওঁলোকে মিলিজুলি কাম কৰি ভাল পায়। যিসকল ৰিজাৰ্ভ আৰু টাস্ক অৰিয়েণ্টেড তেওঁলোকৰ কেটেগৰী হ'ল C, অৰ্থাৎ কচিয়াছ। তেওঁলোকে বহুত সাৱধানে থাকে, সতৰ্ক হৈ থাকে। এওঁলোকে কোৱালিটিৰ ওপৰত গুৰুত্ব দিয়ে। এওঁলোকে সকলো কাম পৰিপাটিকৈ কৰিব বিচাৰে, সকলো কাম পাৰফেক্টলি কৰিব বিচাৰে। নিজকে কেতিয়াও ভুল বা অশুদ্ধ বুলি ভাবিব নোখোজে। এওঁলোকে নিজৰ কামত এক্সপাৰ্ট হ'ব বিচাৰে। গতিকে এইখিনি আছিল মানুহৰ ব্যক্তিত্বক বুজি পাব পৰা এটা মেথড, যিটো মেথডক আমি ডিস্ক বুলি কওঁ। এতিয়া ইয়াৰ ভিতৰত আপুনি কোনটো কেটেগৰীত পৰে নিজকে এবাৰ বিবেচনা কৰক আৰু প্ৰকৃত উত্তৰ দিবলৈ চেষ্টা কৰক। সকলো মানুহৰে গাত এই 4টা কোৱালিটিৰ কিছু পৰিমাণে হ'লেও থাকে। তাৰে মাজত কিছুমানৰ বেছি থাকে আৰু কিছুমানৰ কম। গতিকে আপুনি ভাবক যে আপোনাৰ কি পাৰ্চনেলিটি আছে আৰু সেইটোৱে হ'ব আপোনাৰ ইকিগাই।